ধৰিথোৱা অবু জন্ম ভাল সিংগাৰ হিচাপে মই অসমৰ এজন মানুহকে ভাল পাইছিলোঁ, সেইটো হ'ল জুবিন দা। আৰু জুবিন দাৰ দৰে কোনো হ'ব নোৱাৰে আৰু নহয়ও। এইবোৰ অভদ্ৰামি ভাল নাপাওঁ দেই, একদম ভাল নাপাওঁ। ইয়াত গান গাবলৈ আহিছে, এখন মঞ্চ হয়, অসাত ভালি নহয়। ইয়াত চেল্ফি ল'বলৈ মঞ্চ বনোৱা নাই। ইয়াত অত্যন্ত সহ্য কৰি আছো। কিহৰ এখন মঞ্চ হয়নে নহয়? মোৰ হিচাপত ল'ৰাটোৱে ভুল কৰা নাই, কাৰণ সেইখন সৰু মঞ্চত তেওঁ যাই চেল্ফি এখন তুলিব গৈছিল। ইয়াতকৈতো বহুত ডাঙৰ ডাঙৰ খেলাবিলাকত কি কৰে, খেল চলি থকা অৱস্থাত, ইণ্টাৰনেশ্যনেল খেল বা IPL বা ফুটবল, সেই চলি থকাৰ অৱস্থাত কি কৰে, প্লেয়াৰবিলাকৰ অনুৰাগীবিলাকে কি কৰে, সেই গেট পাৰ হৈ যায়, সেই প্লেয়াৰটোৰ ভৰিখন চুব বা তেওঁৰ লগত এখন চেল্ফি উঠি আহে। আৰু ষ্টেজত শ্ব' কৰি থকা অৱস্থাটোতো বহুত ডাঙৰ ডাঙৰ শ্ব'ত কি কৰে, যেনে অৰিজিত সিংহঁতৰ লগতে ষ্টেজত উঠি যায়, চেল্ফি উঠে, গান গায় একেলগে। বহুত ডাঙৰ ডাঙৰ কনচাৰ্টবিলাকত হয় এইবিলাক। আজি ইমান ডাঙৰ আৰ্টিষ্ট কাৰ কাৰণে হৈছে? সেই অনুৰাগীবিলাকৰ কাৰণে হৈছে। মোৰ হিচাপত ল'ৰাটোৰ ভুল হোৱা নাই, কাৰণ এখন মঞ্চত নহয়, বহুত ডাঙৰ ডাঙৰ মঞ্চত, বহুত ডাঙৰ ডাঙৰ কনচাৰ্টবিলাকতো এনেকুৱা ধৰণৰ হয়, বহুত ডাঙৰ ডাঙৰ খেলাবিলাকত এনেকুৱা ধৰণৰ হয়। ভাল ছিংগাৰ এটাই তেওঁলোকৰ অনুৰাগীবিলাকক কেতিয়াও নাৰাজ নকৰে। যেনে জুবিন গাৰ্গৰ কথা কওঁ, জুবিন দা যেতিয়া শ্ব' কৰি থাকে, ষ্টেজ শ্ব' কৰি থাকে, সেই গান গোৱা অৱস্থাতে তেওঁৰ অনুৰাগীবিলাকে কি কৰে, ষ্টেজৰ ওপৰত যায় ভৰিখনত পৰিব, তেওঁৰ লগত এখন চেল্ফি উঠিব, একবাৰ তেওঁক হাগ কৰিব বিচাৰিব। আৰু জুবিন দাই কেতিয়াও তেওঁৰ ফেনবিলাকক নাৰাজ কৰা নাছিল। ফেনবিলাকে যিটো বিচাৰে সেইটোৱে কৰিছিল, হাগ কৰিব, জুবিন দা হাগ কৰিছিল নিজে। জুবিন দা ঠেঙত ধৰিলে তেওঁ বেয়া পায়, কিন্তু তথাপিও আশীৰ্বাদ দিয়ে, কেতিয়াও মানে নাৰাজ কৰা নাছিল। সেইটো কাৰণে জুবিন দা অলৱেজ গুড। যিটো ভিডিঅ' দেখিছোঁ, সেই ভিডিঅ'টোততো ল'ৰাটো একো মানে অসভ ভালে কৰা নাই, কাৰণ চেল্ফিখন জাষ্ট মোবাইলটো উঠাই তেওঁ চেল্ফিখন উঠিব বিচাৰিছে। সেই ভিডিঅ'টোত তেওঁ ল'ৰাটো